Hello friends, আজি আমি ডিসকাস কৰিম নিযুত মইনা আঁচনি 2.0 চেক বিতৰণ কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু এতিয়াও ছাত্ৰীসকলৰ বেংকত সোমোৱা নাই কিহৰ কাৰণে সোমোৱা নাই আৰু নৱেম্বৰ মাহৰ পইচাটো 1250 টকাটো কাৰোবাৰ তাত সোমাই আছে কাৰোবাৰ তাত সোমোৱা নাই কিয় হৈছে এনেকুৱা কি কাৰণত হৈছে এইবোৰ আজি আমি ডিসকাস কৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি তোমালোকৰ চেকৰ পইচাটো এতিয়াও সোমোৱা নাই তেতিয়াহলে তোমালোকে কি কৰিবা বেংকত যাই সুধিবা যে মোৰ চেকৰ পইচাটো এতিয়াও সোমোৱা নাই মানে কিছুমান বেংকৰ মানুহে চেকৰ পইচাটো দেৰি কৰে সোমোৱাই দিয়াত সেইকাৰণে তোমালোকে যাই তাতে যদি সোধা তেতিয়াহলে তোমালোকৰ তাৰে চেকৰ পইচাখিনি ডাইৰেক্ট সোমাই দিব যদি তোমালোকে যাই তাতে কোৱা আৰু যদি তোমালোকৰ বেংকত একো মানে প্ৰবলেম হোৱা নাই যে KYC নাই বা তোমালোকৰ আপ টু ডেট নাই বহিবোৰ এইবোৰ যদি হোৱা নাই তেতিয়াহলে তোমালোকৰ পইচাটো নিশ্চয় তেখেতে ডাইৰেক্ট সোমাই দিব এতিয়া আহিছো আমি যোনসকল ছাত্ৰীৰ বেংকত এতিয়ালৈ 1250 টকাটো সোমোৱা নাই তেখেতসকলে কি কৰিব চৰকাৰে 2025 চনৰ নৱেম্বৰ মাহৰ এই 1250 টকাটো ছাত্ৰীসকলৰ বেংকত ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰিছে ডাইৰেক্ট তোমালোকৰ বেংকত সোমাই দিছে আৰু যদি তোমালোকৰ তাত বেংকত সোমোৱা নাই তেতিয়াহলে তোমালোকৰ বা আধাৰ কাৰ্ড লিংক নাই হ'ব পাৰে তোমালোকৰ বেংকৰ লগত যদি বেংকৰ লগত লিংক আছে আধাৰ কাৰ্ড তেতিয়াহলে তোমালোকৰ পইচা নিশ্চয় সোমাব হয়তো তোমালোকৰ অলপ দেৰি হ'ব পাৰে আৰু কিছুমান তোমালোকৰ বা কিবা প্ৰবলেম থাকিব পাৰে সেই কাৰণে চৰকাৰে কিছুমানৰ বেংকত সোমোৱা নাই কিছুমানৰ বেংকত সোমাই দিছে অলৰেডি আমাৰ লগৰবোৰৰো বেংকত সোমাই দিছে আৰু তোমালোকৰ যদি সোমোৱা নাই তেতিয়াহলে তোমালোকে ৱেট কৰিব লাগিব ৱেট কৰাৰ বাহিৰে একো অপচন নাই বৰ্তমান যদি কিবা অপচন আহে তেতিয়াহলে মই তোমালোকক জনাবলৈ চেষ্টা কৰিম আজিলে এইখিনিয়ে